এজন মানুহৰ এজন জোৱাই আছিল। জোৱাইজন জীৱনত লং পেণ্ট পিন্ধা নাই। তেখেত সদায় লুঙি পিন্ধি থাকে। কিছুদিন পিছত এই তেখেতৰ খুলশালী এজনীৰ বিয়া। জোৱাইজন বিয়াত আহিছে শহুৰ ঘৰত। তেখেতৰ খুলশালীৰ বিয়া। কিন্তু বিয়াখনত কি কৰিছে, দুটা পেণ্ডেল বান্ধিছে। এটা পেণ্ডেলত লিখা আছে লুঙি পিন্ধা মানুহৰ বাবে, আৰু এটা পেণ্ডেলত লিখা আছে লং পেণ্ট পিন্ধা মানুহৰ বাবে। ইটো বেচেৰা জীৱনত লং পেণ্ট পিন্ধা নাই, লুঙি পিন্ধিয়ে আহিছে। গতিকে লুঙি পিন্ধা যিটো পেণ্ডেল তাতে সোমাইছে, তাত খোৱা লোৱা ইমান ভাল নহয়। আৰু যিটো লং পেণ্ট পিন্ধা মানুহৰ কাৰণে তাত লুচি, পুৰি, গল্লা, মিষ্টি, চমচম, বৰফি, লালমোহন, ক্ষীৰমোহন, কেক বিস্কুট, তাৰপিছত গাখীৰ মলাই ইত্যাদি বহুত ভাল ভাল বস্তু। তেখেতে এইবোৰ দেখি ভাবিলে যে মোৰ নিজৰ শহুৰ ঘৰ, এই শহুৰ ঘৰত মই নিজে ভাল বস্তু খাব নোৱাৰো। তেখেতে কৰিলে কি, ওচৰৰে এটা খুলশালাৰ পৰা লং পেণ্ট চাৰ্ট এযোৰ পিন্ধি গপচত সোমাই গ'ল সেই লং পেণ্ট পিন্ধা মানুহ য'ত লিখা আছে সেই পেণ্ডেলটোত সোমাই গ'ল। আৰু তেতিয়া বহুত ধৰণৰ গল্লা, মিষ্টি, চমচম, বৰফি এইবোৰ আহি গ'ল। তেতিয়া সেইবোৰ সি কি কৰিলে, লং পেণ্টত সোমাই ল'ব ধৰিলে। গোটেই মিষ্টিবিলাক, গল্লা আৰু গাখীৰ মলাই এইবোৰ লং পেণ্টত ভৰাই আছে আৰু কৈ আছে, খা লং পেণ্টে খা, খা লং পেণ্টে খা। তেতিয়া ওচৰৰ মানুহবিলাকে ভাবিলে এইজন পগলা হ'ল নেকি? এই ভাই, তুমি কিয় এইবোৰ লং পেণ্টত ভৰাইছা? তুমি খাবা সেই বস্তুবিলাক। তেতিয়া তেখেতে কৈছিল যে এইটোতো মোৰ খানা নহয়, এইবিলাক খানা হৈছে লং পেণ্টৰ। লং পেণ্ট পিন্ধা মানুহৰ কাৰণেহে এইবিলাক খানা। গতিকে মই লং পেণ্ট পিন্ধি অহাৰ কাৰণেহে এই খানাখিনি পাইছোঁ। গতিকে এতিয়া এইখিনি লং পেণ্টেহে খাব, মই নাখাওঁ। এই কৰি গোটেই লং পেণ্ট তেখেতৰ জিকি গ'ল। এই তেনেকে মানুহখিনিও ভাবিলে, বাকী মানুহবোৰে, যে কথাটো এখেতে ঠিকেই কৈছে, যে খা এই লং পেণ্টে খা। যে এইটো লং পেণ্টকে খাব দিছে, লং পেণ্ট পিন্ধাৰ কাৰণেহে এইবিলাক বস্তু আহিছে। গতিকে এই লং পেণ্ট পিন্ধাৰ কাৰণে এই খাদ্যবিলাক পাইছিল আৰু তেখেতে লং পেণ্টত ভৰাইছিল। তাৰপিছত তাৰ পৰা তেখেতে উঠি আহিছিল। আৰু মানুহবিলাকো ভাবিলে কথাটো তেখেতে সঁচাই কৈছে। এই আছিল আজিৰ গল্প। ভাল পালে গল্পটো শ্বেয়াৰ কৰিব। ধন্যবাদ।